নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। এয়া শুই উঠি ৰাতিপুৱা ৰ'দটো বহুত ৰুদ্ৰমূৰ্তি ধৰি ওলাইছে দেই। সেইকাৰণে বহুত পোহৰ লিখা লাগিছে। আৰু সেইদিনাখন সাংঘাতিক গৰম, আৰু সাংঘাতিক গৰম হ'লে হ'ব কিন্তু পিছলৈ কি হ'ল বাৰু ক'ম বাৰু। এয়া শুই উঠি কুহুমীয়া গৰম পানী এগিলাচ, গৰমতো ইমান গৰম পানী খাব নোৱাৰি, সেইকাৰণে কুহুমীয়া গৰম পানী জাষ্ট গৰম আৰু পানীগিলাচ খাই কৰি হাত ভৰিবিলাক অকণমান জঁপিয়াই খটিয়াই কৰি যেনিবা পঢ়া টেবুললৈ বুলি আৰু ৰাওনা হ'লোঁ। সেইদিনা মই ৰাতিপুৱাই গাটো ধুই দিলোঁ দেই, ইমান গৰম। আগদিনাখন ৰাতিৰ পৰাই গৰম, যিমান ফেন লগালেও গৰম ভাৱটো ৰুমত থাকিয়ে যে, খিৰিকী খুলি থ'লেও গৰমেই। সেনেকৈ ৰাতিপুৱাই মই গাটো ধুইয়ে দিলোঁ লগালগ। তাৰপিছত সেই গা পা ধুই কৰি টেবুললৈ আহিলোঁ। টেবুললৈ আহি সেইদিনাখন আজি মই ভইচ অভাৰহে কৰি আছোঁ, কি বুলি কয় এইটো, সেইদিনাখন মই ভইচ দিয়া নাই। ইমান গৰমত হেৰি কৰি দিব পৰা নাই, এবাৰ উঠিছোঁ এবাৰ বহিছোঁ, ইটো সিটো কৰি আছোঁ, একে কৰিব পৰা নাই যে, সেইকাৰণে ভইচ কৰা নাই আৰু এনেকে ৰেকৰ্ড অকণমান কৰি ল'লোঁ। ইয়াৰ মাজতে আকৌ মই উঠিও গৈছোঁ, ক'ৰবালৈ পানীকে খাবলৈ গৈছোঁ, পেচাব কৰিবলৈকে গৈছোঁ। ইমান গৰম আৰু কি বুলি কয়, ফেনখন লগাই থ'বলগীয়া হৈছে যে, সেইকাৰণে ভইচ দিব পৰা নগ'ল, কি বুলি কয় ভইচ অভাৰ কৰি দিবলগীয়া হৈছে। তাৰপিছতে মই প্ৰথমতে কাৰেণ্ট এফেয়াৰ ক্লাছটো কৰি আছোঁ। কাৰেণ্ট এফেয়াৰ সেইদিনাখন ক্লাছটো ইমান দীঘলীয়া আছিলে, শেষ নহয়। আমনি লাগি গ'লগৈ দেই, একে বহি থাকোঁতে নহয়। আকৌ ইয়াৰ মাজতে চাহো খাইছোঁ, গৰম হ'লেও চাহটো খাইছোঁ। কি হ'ল, একে বহি থাকিলে অকণমান মাইণ্ডটো কেনেকুৱা লাগি থাকে আৰু গধুৰ টাইপ হৈ যায় যে, লাল চাহ একাপ খাই দিলে ভাল লাগি যায় আৰু গৰম হ'লেও উপায় নাই খাইছোঁ আৰু মই লাল চাহে খাওঁ বাৰু, গাখীৰ চাহ ইমান ভাল নাপাওঁ। গাখীৰ চাহ ভাল নাপাওঁ কি, গাখীৰ চাহ খালে বহুত দেৰিলৈকে পেটটো ভৰি থাকে যে, ভোক নালাগে যে, সেইকাৰণে বেলেগ বস্তু খাবলৈ মন নাযাব যে, সেইকাৰণে এনেকৈ কি বুলি কয় চাহ খোৱাটোৱে ভাল, কি বুলি কয় লাল চাহ খোৱাটোৱে ভাল, গাখীৰ চাহ নোখোৱাই ভাল পৰাপক্ষত। তাৰপিছত আকৌ চাহ তাহ খাই আকৌ সেই কাৰেণ্ট এফেয়াৰ ক্লাছ মুঠতে শেষ কৰিছোঁ আৰু মুঠতে। এইটো দীঘলীয়া আছিলে, নাচালেও নহয় পটককৈ, কি বুলি কয় আকৌ এৰিবও নোৱাৰি। তাৰপিছত একো স্কিপ কৰিব নোৱাৰি যে, ক'ত কি কেতিয়া কি আহি যায় ঠিক নাই, আৰু বস্তুবোৰ চব ইম্পৰ্টেণ্টেই ন, কি বুলি কয়। তাৰপিছত সেইটো ক্লাছ কৰি থাকোঁতে তাৰপিছত ভাত খোৱালে বহুত টাইম হ'লগৈ, আৰু ভাত খোৱা বহুত টাইম হ'লেও হ'ব কিটো, তাৰপিছত সেইদিনা কৈছোঁ যে ইমান গৰম। তাৰপৰা ৰাতিলৈ কি হ'ল, 10 তাৰিখ আছিলে হ'বলা, শনিবাৰ, আৰু অসমত বিভিন্ন ঠাইত হৈছে, মই য'তে ত'তে খবৰ কৰিছোঁ লগৰবিলাকৰ, প্ৰায় ঠাইতেই হৈছে, আপোনালোকৰ ফালেও হৈছিলে নেকি ক'বচোন। শনিবাৰ আছিলে সেইদিনাখন, গছৰ আগ গৈ ৰাস্তাত লাগিছেগৈ, বিল্ডিং কপাই পঠিয়াইছে। এইটো আমাৰ লোকেল এৰিয়াত হোৱা হ'লে আমাৰ কেঁচা ঘৰ থকা মানুহবিলাকৰ ঘৰৰ টিংপাত চিংপাত উৰাই নিবই আৰু এইটো কথাই নাই, ইমানেই ডাঙৰ ধুমুহা। প্ৰথমতেতো পুৰা, মই বজাৰৰ পৰা গৈছিলোঁ, বজাৰৰ পৰা আহি ভাবিছোঁ ৰাস্তাত ইমান ধূলি কিয় হৈছে, বোলো গাড়ী চাড়ী চলি থাকিলে ইয়াত আৰু গুৱাহাটীত আৰু এনেও বোলো বেছি ধূলি হয়েই, তেনেকৈ ভাবিছোঁ আৰু। তাৰপৰা আহি পাইছোঁহি, যেনে তেনেহে ৰুম পাইছোঁহি। মই তাৰপিছত বাথৰুমত গা ধুব গ'লোঁ, গা ধুবলৈ গৈ টেংকি পানীখিনি ইমানেই গৰম আছে, গৰম পানী কৰি পানীহে যেনিবা মই গা ধুইছোঁ, তেনেকুৱা লিখা লাগিলে। তাৰপৰা গাটো তথাপিতো ধুলোঁ, আৰু কি বুলি কয় ধুই কৰি তাৰপিছত এইফালে খিৰিকী খুলি থৈছোঁ, বতাহ এনেকুৱা মাৰি আছে। মই প্ৰথমতে মোবাইল চাই আছোঁ, গম পোৱা নাই আৰু বতাহ মাৰিছে আৰু, তাৰপিছত গুৰুত্ব দিয়া নাই ইমান। যেতিয়া গোটেইখন হেৰি কৰিবলৈ আহিলে, মই বেয়া ভয় খালোঁ দেই, একদম বৰ বেলেগ কপাই পঠিয়ালে। আৰু কাষৰ বিল্ডিংটোত মানুহৰ কি বুলি কয় ওপৰত টিঙৰ কিবা বাৰাণ্ডাখন আছে, টিং চিং ভালকৈ মাৰা নাই নেকি, গোটেই ঘাম ঘুম গোটেই উৰুৱাই লৈ যাব লিখিয়াকৈ, উৰুৱাই নিনিলেহেঁতেন চাগে, ভালকৈ বান্ধি দিলেহি নেকি পিছত আহি তাৰপিছত ৰাতি এইটো যিটো গতি কৰিলে, তাৰপিছত কি হ'ল, সন্ধিয়াৰ পৰাতো হৈছে, এইটো 6টা বজাৰ পৰা হৈছে নেকি, কিছুমান ঠাইত 3টা বজাৰ পৰাও হৈছে, কিছুমানে, আমাৰ ইয়াত কিন্তু 5টা বজাৰ পৰা ধূলি বতাহটো মাৰি আছে আৰু। তাৰপৰা লাহে লাহে ষ্টাৰ্ট হৈছে। তাৰপিছত কাৰেণ্টটো নাই, মই মোবাইলত লাইট মাৰি ভাত খাইছোঁ। তাৰপিছত 10টা বজাৰ পিছতহে কাৰেণ্টটো আহিছে নেকি, মই 9টা 20ত নে 9টা 19ত, যেতিয়া মই এনেকৈ কাউৰটোত মূৰটো পেলাইছোঁ, মোবাইলটো চাইছোঁ, 9টা 19 হৈছে। তাৰপৰা গৰমো উঠিছে, কাৰেণ্টটো অহা নাই, কি হ'ব। তাৰপিছত কেতিয়া আহিলে আৰু কাৰেণ্ট, ফেন চলি আছে। তাৰপিছত মই টোপনি গ'লোগৈ আৰু দেই, 10টালৈকে কাৰেণ্টটো অহাই নাই। তাৰপিছত কাৰেণ্ট নাহা মই ভালেই পালোঁ, পঢ়িবও নালাগে, পঢ়া নাই হোৱা সেইদিনাখন। দুপৰীয়া খানাটো এয়া,
মানে ৰঙালাও আলু দালি দি পানি বনাই দিছোঁ আৰু মানে ৰাতিলৈকে বনাই দিছোঁ। তাৰপিছত মানে দিনত আৰু কিনো সময় নাই নহয়, এইবোৰ দুবাৰ দুবাৰ বনাই থকা ধেমালি নেকি, সেইকাৰণে এবাৰতে বনাই দিছোঁ আৰু পটাপট অকণমান দেখাই দিছোঁ বোলো কওক চাই লওক। এইকেইদিন ৰঙালাও শাকে দেখি থাকিব। ৰঙালাও আলু দালি ইয়াত কাবুলী বুটো দি দিলোঁ। চয়াবিন আনিব লাগিলে নগলো দোকান। তাৰপিছত এয়া বিলাহী বুট পিঁয়াজ জলকীয়া নিমখ তেল ধুনীয়াকৈ দি থৈছোঁ, এইবোৰ সানি লওঁ। তাৰ পৰা কি বুলি কয় এইটো মগু দিয়া নাছিলোঁ, কিন্তু মগুটো কোমল হোৱা নাই কাৰণে ৰাতিলৈ থৈ দিছোঁ। আৰু কাবুলী বুট ৰঙা বুট দুইটাই আছে বাৰু যেনিবা, ৰাতিলৈ আছে। সেয়া এফালে ভাত এইকেইদিন আৰু এফাল আছেই ৰঙালাও, আৰু দুসাঁজ কৰিম শেষ কৰিম আৰু। ৰঙালাও খাই ভাল পাওঁ পিছে পাই, সেইকাৰণে আকৌ আনিবই লাগিব বজাৰ পৰা, আনি থাকিম খাই থাকিম আৰু ৰঙালাও। বাৰু এতিয়া মই খাওঁ দেই, আজান দিলেই। মই সদায় আজান দিয়া সময়তহে মোৰ ভাত খাবলৈ হয়। শাক আৰু আছেই, ৰাতিলৈও এইখিনিয়ে, ৰাতিখিনি নেদেখুৱাওঁ। একেই ৰঙালাও শাকে আলুৱে দালে খাওঁ, সেইখিনিয়ে খাম আৰু। বুট চুট আছে, চাটনি বনাই ল'ম, মচুন্দৰীৰ লগত চাটনি বনাম আৰু আমলেট চামলেট বনাম আৰু তেতিয়া খাওঁ দেই মই। ভাত পানী খাই কৰি বাচন বৰ্তন ধুই কৰি আজৰি হওঁতে মানে 3:30মান বাজিলে আৰু। তাৰপিছত অলপমান বিচনাখনতে ঠেল খাই পৰিলোঁ আৰু মানে আৰাম কৰিলোঁ আৰু মানে টোপনিটো নাহেই আৰু ইমান গৰমত ক'ত টোপনি আহিবগৈ বাৰু। তাৰপিছত ৰ'দটো সোমালত বজাৰলৈ বুলি ওলাই গ'লোঁ, পাচলি চাচলি ইমান নাছিলে যে। তাৰপিছত ওলাই গ'লোঁ, তাৰপিছত ঢেকীয়া কুন্দুলি বেঙেনা ভেন্দি লৈ আহিলোঁ। তাৰপিছত মানে ঢেকীয়া অনা মতলবটো আছিলে দিনত সেয়া বুট মগু যে আছিলে যে তিয়াই থোৱা বুলি, তাৰ লগত বনাই খামগৈ বুলি দেখি পানি আনিছিলোঁ ঢেকীয়া। তাৰপিছত ৰাতিলৈ সেয়াহে গতি, ধুমুহা বৰষুণত কাৰেণ্টেই নাই আৰু। তাৰপিছত লাইট মাৰি মাৰি পানি খাইছোঁ। তাৰপিছত পিছদিনাখন বাৰু সেই ঢেকীয়া বুটে বনায়েই খালোঁ যেনিবা, মানে বুট আকৌ ৰাতিলৈ তিয়াই থ'লোঁ পিছদিনাখনলৈ খাবলৈ। তাৰপিছত এই ক্লিপ ল'বলৈ মই পাহৰিছিলোঁৱেই, তাৰপৰা আকৌ মনত পৰিলে ক্লিপ কেইটামান লৈ লওঁ। তাৰপিছত সেইকাৰণে মানুহৰ মানুহ নথকাকৈ অকণমান ক্লিপ লৈ ইডোখৰ পিছত ইডোখৰ লগাই দিছোঁ আৰু। তাৰপিছত এই বজাৰৰ পৰা আহি কৰি পানি ৰাতিলৈ সেয়াহে ধুমুহা বৰষুণত আৰু কি হ'ল ক'লোৱেই। তাৰপিছত সেই ভাত পানী সেই লাইট মাৰি মাৰিহে খাইছোঁ আৰু। দিনত যি খাইছিলোঁ ৰাতিও সেয়াই খাইছোঁ। সেই খাই কৰি আহি পানি তাৰপিছত আৰু শুই থাকিলোঁ আৰু বৰষুণত আৰু এতিয়া কাৰেণ্ট নাই কি কৰিব। বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম বাৰু।